এই ৰেকৰ্ডত আচলতে নাম যে হ'ল তাৰ কাৰণে আমি সমস্ত কৃতিত্ব দিব লাগিব ভাস্কৰ ডেকা, সঞ্জীৱ দাস, তেওঁলোকে সন্মুখৰ পৰা প্ৰতিনিধিত্ব কৰিছে আৰু আমাৰ পিছত সদায় পংকজ কুমাৰ দাস, তেখেতে আমাক গোটেই টিমটোক একগোট কৰি বান্ধি ৰাখিছে। গতিকে এয়া আমাৰ বাবে ভাল কথা যে আজি মেজি আৰু পেপাৰ নাম বিশ্ব ৰেকৰ্ডত স্থান পালে আৰু এখন ইণ্টাৰনেশ্যনেল কিতাপত আমাৰ এই ৰেকৰ্ডটো থাকি গ'ল। এজন অসমীয়া হিচাপত আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই মাঘী মেলাৰ সমস্ত কথাখিনিয়ে আছিল আচলতে আমাৰ যিবিলাক হেৰাই যাব ধৰা গাঁও, এই গাঁওখন সজীৱ কৰি ক'ৰবাত মনৰ মাজত যদিও সজীৱ হৈ আছে, আমি দেখি নাপাওঁ সেই পৰিৱেশটো যাতে আমি ইয়াত দেখাব পাৰোঁ, আমাৰ যাতে ভৱিষ্যত প্ৰজন্মক আমি অতীতত কিদৰে আছোঁ, আমাৰ যাতে হিষ্টৰীটো আমি পাহৰি নাযাওঁ, আমাৰ অতীতটো পাহৰি নাযাওঁ, তাক ধৰি ৰখাৰ এক অপ্ৰাণ চেষ্টা এই ৪৫জন যুৱকে মিলি, আমাৰ ৰাজীৱ ভৰালী আছে, আমাৰ ভাস্কৰ ডেকা আছে আৰু গোটেই তপন দা আছে, আটাইবিলাকে লগ লাগি, মই আটাইবিলাকৰ নাম একজেক্টলি ক'ব পাহৰিছোঁ, কিন্তু গোটেইবিলাকে লগ লাগি ইমান ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে দক্ষিণ কামৰূপ বুলি ভুল হ'ব, আমাৰ অসমৰো কিছুমান বেলেগ ঠাইৰ যুৱকো আছে আমাৰ লগত, ভাস্কৰ বৰুৱা আছে, গোটেইবিলাকে লগ লাগি ইমান ধুনীয়া এটা জাতিটোৰ প্ৰতি থকা মৰম ৰাইজৰ ওচৰত প্ৰদৰ্শিত কৰিলে। এয়া আমাৰ বাবে সঁচাকৈ এক ভাল লগা মুহূৰ্ত আৰু ৰেকৰ্ড গঢ়াতকৈও যে আমি যে কামটো কৰিব পাৰিছোঁ, এইটো কথাই আমাক আটাইতকৈ বেছি সন্তুষ্টি দিছে। ভালেই লাগিছে, মানে ইমান দিনৰ আমাৰ যিখিনি কষ্ট, সেই কষ্টখিনি সাৰ্থক হোৱা যেন লাগিছে। কিন্তু আমাৰ এই মেলাখনৰ উদ্দেশ্য অকল আমি বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্য নাছিলে। এই বিশ্ব ৰেকৰ্ড গঢ়াৰ লগতে আমি সকলো ৰাইজক আমাৰ যিখিনি হেৰাই যাব ধৰা সম্পদ, যিখিনি হেৰাই যাব ধৰা সংস্কৃতি, সেইখিনি সকলো ৰাইজৰ আগত যাতে আমি দেখাব পাৰোঁ। বিশেষকৈ নৱপ্ৰজন্মই, আমাৰ উঠি অহা শিশুবোৰে, তেওঁলোকে যাতে আমাৰ অতীতত কি আছিলে, কেনেকুৱা আমাৰ গাঁওখন আছিলে, কি অকৃত্ৰিম মৰম আছিলে, সেই বস্তুখিনি যাতে পায়। আমি ইয়াতে গাঁওখনৰ নাম আছিলোঁ অকণো আদৰ্শ গাঁও বুলি ক'লে বিৰাট মডেল ধুনীয়া ঘৰ এটা যেন অনুভৱ হয়, কিন্তু আমি এতিয়া বিৰাট ধুনীয়া ঘৰ নহয়, আমি একচুৱেলি আদৰ্শ বুলি কৈছিলোঁ মৰমখিনি, অকৃত্ৰিম মৰমখিনি। এখন গাঁৱৰ যেতিয়া অকৃত্ৰিম মৰম, সেই মৰমখিনিহে আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ ইয়াতে। চাওক, আমাৰ সৰপৰা প্ৰেছ ক্লাবৰ সৌজন্যত আৰু আমাৰ স্থানীয় কিছু উদ্যমী যুৱকৰ সহযোগত আমি আলোচনা কৰি এইবাৰ মাঘী মেলাত কিবা এটা বিশেষ কৰিব পৰা যায় নেকি, সেই বিষয়ে আলোচনা কৰি আমি এই অসম মেজিটো আৰু দীঘল পেপাৰটো বনোৱাৰ প্ৰয়াস কৰিছিলোঁ। এই ক্ষেত্ৰত আমাক মানে এডভাইচটো দিছিল। তাৰপিছত আমি প্ৰায় ১.৫ মাহ জোৰা অশেষ প্ৰচেষ্টাৰ ফলত এই মেজিটো গঢ়ি উঠিল আৰু পেপাৰটো আমাৰ মণ্টু কুমাৰ দাস আৰু আমাৰ বিচিত্ৰ শৰ্মা দুইজনে বনাইছে, আমাৰ স্থানীয় শিল্পী। আমাৰ সৰপৰা ফ্ৰেণ্ডছ ক্লাবে আপোনালোকে আগতেও গমেই পায়, আমি দশহৰা উৎসৱটো বিশেষভাৱে পাতোঁ। এইবাৰ আমি ফ্ৰেণ্ডছ ক্লাবৰ লগতে আমাৰ কিছু সহযোগী বন্ধুসকলৰ লগত এই যে অনুষ্ঠানটো পাতিলোঁ, যোৱা 5 দিনীয়া অনুষ্ঠানটো খুব শান্তিপূৰ্ণভাৱে গ'ল। শান্তিপূৰ্ণভাৱে মানুহে উপভোগ কৰিলে ধুনীয়াকৈ। কোনো ধৰক মাঘী মেলা বুলি ক'লে, মাঘৰ বিহু মেলা বুলি ক'লে আপুনি গুৱাহাটীত দেখাই পায়, মানে মদ মাংস সেনেকুৱা হয়, আমি ক'ব নাপায় দিয়কচোন। কিন্তু আমাৰ এই মাঘী মেলাখনত আপোনাৰ দেখাব লাগে সুন্দৰভাৱে যোৱা 5 দিনত কোনো নিচাযুক্ত, আমি শিখৰো বেচিব দিয়া নাই, ইয়াৰ ভিতৰত কোনোবা বেচিব আনিছিল, আমি গুটখাও বেচিব দিয়া নাই, পাণো বেচিব দিয়া নাই, আমি সুন্দৰভাৱে পালন কৰিলোঁ। আৰু মই গোটেই ৰাইজক ধন্যবাদ জনাম, আমাৰ যে এই অনুষ্ঠানটো তেওঁলোকে আহি উপভোগ কৰিলে আৰু উপভোগ কৰি আমাক এই উপকৃত কৰিলে আৰু এই আমাৰ অনুষ্ঠানটো শান্তিপূৰ্ণভাৱে শেষ হৈ যোৱাৰ বাবে সহায় কৰিলে। চবতকে বেছি আমি বহুত ধন্যবাদ দিলোঁ এখেতক আৰু বহুত বেষ্ট উইচেছ টু সৰপৰা ফ্ৰেণ্ডছ ক্লাব, যে আজি তেখেতে টলেষ্ট মেজি of 126 feet and the biggest pepa of 51 feet. They have created a world record, and for this I congratulate to the team members of Mr. Nayan and his team member, and it's a great day for all of them. So they have created a history and for creating this record, and I'm very much grateful so that they have invited us to record this event.